মহানগর ট্রাফিক বাহিনী নিমগ্ন আমি নিয়ন্ত্রণ যানবাহন মহানগরীর আমি মহানগর ট্রাফিক বাহিনী নিমগ্ন আমি নিয়ন্ত্রণ যানবাহন দ্রুতগামী জনতার সেৱাৰ্থে উৎসৰ্গিত আমার এই জীবন জ্যোতি আমার এই জীবন জ্যোতি। একচুৱেলি কি আজিৰ পৰা প্ৰায় 10 দিনমানৰ আগত আমাৰ পথ সুৰক্ষাৰ ওপৰত আমাৰ পৰিবহণ বিভাগ আমাৰ অসম আৰক্ষী যিসকল কৰ্মকৰ্তা আছে সকলোৱে মিলি এই পথ সুৰক্ষাৰ ওপৰত এটি সজাগতা আনিবৰ বাবে আমাৰ চানমাৰীত এখন সজাগতা সভা হৈছিলে। সেই সজাগতা সভাখনতে আমাৰ ট্ৰাফিক ডিচিপি হিৰণ্য কুমাৰ বৰ্মন ছাৰৰ লগত অকণমান কথা পাতিছিলোঁ যে আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা আমি ৰাইজক এটি আহ্বান জনাব পাৰোঁ নেকি, যদি তেনেকুৱা এটা আমি প্ৰচেষ্টা লওঁ তেতিয়াহ'লে অকণমান ভাল হ'ব নেকি বুলি আলোচনা এটা কৰি সেই উদ্দেশ্যটো আগত ৰাখি ৰাইজক অকণমান সজাগ হ'বৰ বাবে মনত কিছুমান ভাৱ আহিছিলে। মানে ট্ৰাফিক পথ সুৰক্ষাৰ ওপৰত বা আমাৰ ট্ৰাফিক ৰুলছৰ ওপৰত ৰাইজক আমি অকণমান কিবা এটা আহ্বান জনোৱাৰ উদ্দেশ্যেই মোৰ মনত যেনেধৰণে এটা ভাৱ আহিছিলে সেইখিনিকে লিখি মেলি মই নিজেই সুৰ কৰি এই গীতটো ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ। তাৰ অন্তৰালত বিশেষ তেনেকুৱা একো নাই, জাষ্ট এটা আলোচনাৰ মাধ্যমতে এই গীতটি মানে প্ৰকাশ পাইছে। আৰু এনেই মোৰ 2010 চনত মই তেতিয়া আছিলোঁ লখিমপুৰ জিলাত আছিলোঁ, মই বগীনদী OC হিচাপে আছিলোঁ আৰু সেই সময়তে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে আছিলে প্ৰশান্ত সাগৰ চাংমাই ছাৰ। প্ৰশান্ত সাগৰ চাংমাই ছাৰ এনেই কবিতা পুথি কেইখনমানো ওলাইছে আৰু কবিতাৰ চিডিও ওলাইছে, তেখেতে কবিতা লিখিছিলে। তেওঁৰ লগত মই কৰ্মৰত অৱস্থাতেই আলোচনা কৰিছিলোঁ। ছাৰে কবিতা লিখে, মই কৈছিলোঁ যে ছাৰ আপুনি যদি দুটামান গীত মোক লিখি দিলেহেঁতেন মই অকণমান সুৰ কৰি ইয়াক উলিয়াব পাৰিলোঁহেঁতেন। ঠিক তেনেকুৱা এটা আলোচনা কৰিয়ে ছাৰ আৰু মই মিলি এখন কেছেট উলিয়াইছিলোঁ। কেছেটখন আছিলে জুই জ্বলে 2010 চনত। তাৰ পিছৰ পৰা আৰু এনেকৈ মানে সংগীতত লাগিবলৈ সময় পোৱা নাছিলোঁ, কাৰণ লখিমপুৰৰ পৰা আহি আকৌ মই গুৱাহাটী মহানগৰত 3 বছৰ আছিলোঁ। সেইখিনি সময়ত মই সময় পোৱা নাছিলোঁ। তাৰপিছতে আকৌ পুনৰ মই 2021 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াতে চানমাৰী ট্ৰাফিক ইনস্পেক্টৰ হিচাপে জইন কৰিলোঁ। জইন কৰাৰ পিছত মোৰ প্ৰথম ট্ৰাফিকৰ মানে পষ্টিং ভাল লাগিছে আৰু যথেষ্ট কৰিবলগীয়া আছে আৰু ইয়াত স্কোপ আছে ৰাইজৰ সেৱাৰ কাৰণে, ট্ৰাফিকত কৰিবলগীয়া বহুতো আছে। ঠিক তেনেকুৱা এটা প্ৰচেষ্টা আগত ৰাখি এই সংগীতটোৰ জন্ম হৈছিল। আৰু মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ইতিমধ্যে পথ সুৰক্ষা ৰাইজক সজাগ সচেতন হ'বৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন সময়ত আহ্বান জনাই আহিছে। ইয়াক আৰু বেলেগৰ কাৰণে নহয়, সকলো নিজৰ কাৰণে, কাৰণ নিজৰ এখন ঘৰ আছে, ল'ৰা ছোৱালী আছে, ভাই ভনী আছে। সকলোৱে এই কথাবোৰ চিন্তা কৰি পথ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি যিবোৰ নীতি নিয়ম আমাৰ যান বাহন যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়মবোৰ মানি চলি নিজক সুৰক্ষিত কৰাৰ লগে লগে আমাৰ সমাজখনকো এটা সুৰক্ষিত কৰি এটা ভাল দিশত যাতে আমি যাব পাৰোঁ, তাৰে বাবে মই সকলো ৰাইজক আহ্বান জনাব।